নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 5 নৱেম্বৰ 2025 অসমীয়া 19 কাতি বুধবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:24 আৰু সূৰ্যাস্ত সময় 4:24। আজি হৈছে পূৰ্ণিমা তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেষ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকলে আপোনাৰ ওপৰত অতি সন্তুষ্ট হ'ব। আপোনাৰ আপোনজনৰ সৈতে সুন্দৰ সময় কটাব। আপোনাৰ সকলো কাম আজি সফল হ'ব। আপোনাৰ জীৱনসংগীয়ে হয়তো আপোনাক এটা ভাল উপহাৰ দিব। আপুনি সুলভ মূল্যত দামী সামগ্ৰী ক্ৰয় কৰিব পাৰে। বৃষ ৰাশি। কৰ্মক্ষেত্ৰত বাৰে বাৰে ভুলৰ পুনৰাবৃত্তি নকৰিব। অপ্ৰয়োজনীয় খঙে আপোনাৰ কাম নষ্ট কৰিব পাৰে। ঘনিষ্ঠ সম্পৰ্কত যোগাযোগৰ ব্যৱধান সৃষ্টি হ'ব পাৰে। আপোনাৰ পত্নীৰ কথাত গুৰুত্ব দিব লাগিব। ভ্ৰমণৰ সময়ত আপুনি অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। মিথুন ৰাশি। আজি আপুনি যথেষ্ট ব্যস্ত হৈ পৰিব। আৰ্থিক বিষয়ত আপুনি যথেষ্ট ভাগ্যৱান হ'ব। ৰোমান্টিক সম্পৰ্কবোৰ আপুনি সম্পূৰ্ণৰূপে উপভোগ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত অনুকূল ফলাফল লাভ কৰিব পাৰে। কোনো শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। কৰ্কট ৰাশি। আজি আপুনি আনৰ সহায় কৰিবলৈ আগ্ৰহী হ'ব। আপুনি এটা গুৰুত্বপূৰ্ণ প্ৰকল্পত ধন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিব পাৰে। কোনো শুভ কামৰ সন্দৰ্ভত সন্দেহৰ সৃষ্টি হ'ব পাৰে। আপুনি দান বৰঙণিৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিব। আপোনাৰ আত্মবিশ্বাসে আপোনাক কঠিন পৰিস্থিতিত ফলপ্ৰসূভাৱে আঙুলিয়াই দিয়াত সহায় কৰিব পাৰে। সিংহ ৰাশি। বহিৰাজ্যত ব্যৱসায় কৰাসকলে ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ বিচাৰি পাব। আপুনি পৰিয়ালৰ সদস্যৰ সৈতে কোনো গুৰুতৰ বিষয়ৰ বিষয়ে আলোচনা কৰিব পাৰে। আপুনিও আপোনাৰ জীৱনসংগীৰ সৈতে কোনো পবিত্ৰ স্থান ভ্ৰমণ কৰিব পাৰে। বিত্তীয় লেনদেন কৰাৰ সময়ত সাৱধান হওক। আপোনাৰ দেউতাকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। কন্যা ৰাশি। কোনো ধৰণৰ যুক্তি এৰাই চলিব লাগে। ভুল মানুহৰ পৰা পৰামৰ্শ ল'লে ব্যৱসায়িক লোকচান হ'ব পাৰে। আপোনাৰ অতীতৰ ভুলবোৰ স্বীকাৰ কৰক আৰু সেইবোৰ শুধৰাবলৈ কাম কৰক। সহকৰ্মীসকলৰ প্ৰতি ভাল আচৰণ বজাই ৰাখক। আপোনাৰ নেতিবাচক অনুভৱ হ'ব পাৰে। নিজৰ পৰিকল্পনা আনৰ লগত শ্বেয়াৰ নকৰিব। তুলা ৰাশি। আপুনি আপোনাৰ ব্যৱসায়ৰ বাবে নতুন পৰিকল্পনা কৰিব পাৰে। আনকি নতুন কাম এটাও আৰম্ভ কৰিব পাৰে। পৰিয়ালৰ ভিতৰতে প্ৰেমৰ বিবাহৰ বিষয়ে আলোচনা হ'ব পাৰে। ঘৰৰ পৰিৱেশ হাস্য আৰু মনোৰঞ্জনেৰে ভৰি পৰিব। জীৱনসংগীৰ সৈতে ভ্ৰমণৰ বাবে এই দিনটো শুভ। আপোনাৰ সন্তানৰ অগ্ৰগতিৰ বাবে আপুনি অতিশয় উৎসাহিত হ'ব। বৃশ্চিক ৰাশি। পৰিয়ালৰ ভিতৰত মতানৈক্য হ'ব পাৰে। অপ্ৰয়োজনীয় আলোচনাৰ পৰা আঁতৰি থাকিব লাগে। অপ্ৰয়োজনীয় খৰচৰ বাবে আপোনাৰ বাজেটত অসুবিধা হ'ব পাৰে। প্ৰয়োজন নহ'লে আনৰ কামত হস্তক্ষেপ নকৰিব। অসুস্থসকলৰ স্বাস্থ্যৰ উন্নতি হ'ব পাৰে। ধনু ৰাশি। আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব। মতানৈক্য সমাধানত আপুনি সফল হ'ব। ব্যৱসায়ত হোৱা কাৰিকৰী ত্ৰুটি সমাধান কৰিলে সকাহ আহিব। উচ্চ শিক্ষাত আপুনি উৎকৃষ্ট ফলাফল লাভ কৰিব। বন্ধু বান্ধৱীৰ সৈতে মানসম্পন্ন সময় কটাব। মকৰ ৰাশি। আপোনাৰ এটা ইচ্ছা পূৰণ হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি মনোযোগ হওক। পৰিয়ালৰ ভিতৰত আভ্যন্তৰীণ মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। অবাস্তৱিক সিদ্ধান্ত লোৱাৰ ফলত লোকচানৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ বহু প্ৰত্যাশিত কামবোৰ পলম হ'ব পাৰে। ধন ধাৰে দিয়াৰ পৰা বিৰত থাকক। কুম্ভ ৰাশি। এই দিনটো আপোনাৰ বাবে অতি শুভ হ'ব। ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনাৰ আগ্ৰহ জাগ্ৰত হ'ব। আপুনি চাকৰি সলনি কৰাৰ কথা চিন্তা কৰিব পাৰে। ব্যৱসায়ীসকলে নিজৰ পৰিকল্পনাত সফলতা লাভ কৰিব। বহু প্ৰত্যাশিত কামবোৰ সফল হ'ব। আপোনাৰ স্বাস্থ্যজনিত সমস্যাৰ সমাধান হ'ব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপুনি হয়তো আজি বহুতো নতুন মানুহ লগ পাব। ওচৰ চুবুৰীয়াৰ সৈতে আপোনাৰ সম্পৰ্কবোৰ টান হ'ব পাৰে। কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতম বিষয়াৰ লগত আপোনাৰ মতানৈক্য হ'ব পাৰে। ঔষধ খোৱাৰ সময়ত সাৱধান হওক। ব্যৱসায়ী আশা কৰা ধৰণৰ ফলাফল নিদিবও পাৰে। কঠোৰ পৰিশ্ৰমৰ পৰা আঁতৰি নাযাব আৰু কাম কৰি যাওক। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।